চাওক লোকসভাত পাছ হোৱাৰ পিছতে নিয়ম হৈছে যে ৰাজ্যসভাত যদি মেজৰিটি থাকে তেতিয়াহ'লে তাতে গৃহীত হ'লে মানে তাত আপুনি বিলটো পাছ কৰিব পাৰে কিন্তু যদি মেজৰিটি নাথাকে তো বিলটো এনেও ৰিজেক্ট হৈ যাব বিল যদি পাছ নহয় আৰু উত্থাপন নহয় তেতিয়াহ'লে তাৰ ভেলু থাকে 6 মান্থছ 6 মাহৰ ভেলিডিটি থাকে 6 মাহ ভিতৰতে যিকোনো সময়তে তাক আপুনি আকৌ উত্থাপন কৰিব পাৰে সেইখিনিয়ে আজি নাহিল মানে ৰাজ্যত যি ধৰণে প্ৰতিবাদ হ'ল দল সংগঠনৰ প্ৰতিবাদ হ'ল আজি উত্থাপনেই নহ'ল মানে ৰাজ্যসভাত কি ক'ব নাই দল সংগঠনৰ প্ৰতিবাদৰ বাবে উত্থাপন হোৱা নাইতো নহয় কথাটো হৈছে বিজেপিৰ মেজৰিটি নাই ৰাজ্যসভাত সেইকাৰণে য'ত মেজৰিটি আছে তাত পাছ হৈ গ'ল লোকসভাত আমাৰ মেজৰিটি আছিলে তাত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল পাছ হৈ গ'ল ৰাজ্যসভাত আমাৰ মেজৰিটি নাই সেইকাৰণে উত্থাপন এতিয়ালৈকে কৰা নাই কাৰণ যদি কনচেনচাছ মানে নহয় কনচেনচাছ নহ'লে এইখিনি উত্থাপন কৰি লাভ নহ'ব কিন্তু প্ৰাইম মিনিষ্টাৰ আৰু অমিত শ্বাহে কালি পৰ্যন্ত কৈ আছিল যে যিকোনো প্ৰকাৰে তেওঁলোকে ৰাজ্যসভাত পাছ কৰাব যিকোনো প্ৰকাৰে সেইখিনি মই ক'ব নোৱাৰোঁ তেওঁলোকৰ কি ষ্ট্ৰেটেজি আছে মইতো ইয়াতে ক'ব নোৱাৰিম এতিয়া আপোনালোকৰ মানে বিজেপি চৰকাৰৰ আমাৰতো এইটো নহ'ব আৰু যিহেতু সেই অন্তিমখন ৰাজ্যসভাৰ অধিৱেশন আছিল আপোনালোকৰ যিটো প্ৰতিশ্ৰুতি আছিল ৰাজ্যসভাৰ মানে কেতিয়াও শেষ নহয় ৰাজ্যসভা লোকসভাৰ নিচিনা নহয় লোকসভাৰ 5 বছৰৰ ম্যাদ থাকে 5 বছৰৰ বাবে থাকে কিন্তু ৰাজ্যসভাৰ কোনো ম্যাদ নাই ৰাজ্যসভা চলি থাকে আৰু ৰাজ্যসভাত যেতিয়া কোনো বিল আহে মানে লোকসভাৰ পৰা পাছ হৈ পেলাই সেইটোৰ মই জনাত প্ৰায় 6 মাহ তাৰ লাইফ থাকে সেইকাৰণে 6 মাহৰ ভিতৰত যিকোনো সময়তে তেওঁলোকে আকৌ উত্থাপন কৰিব পাৰিব আপোনালোকৰ যিটো প্ৰমিছ আছিল গভৰ্ণমেণ্টৰ সেই প্ৰমিছটো আপোনালোকৰ চৰকাৰৰ দিনত ফুলফিল নহ'ল চাওক আমাৰ যিটো কমিটমেণ্ট টু দ্য পিপল যে মানে হিন্দু শৰণাৰ্থীসকলক যেন ভাৰতীয় নাগৰিকতা দিয়া হয় তাৰ বাবে যিটো আমাৰ কমিটমেণ্ট আছিলে সেইখিনি আমি পূৰণ কৰিছোঁ আমাৰ কমিটমেণ্ট আছিলে লোকসভাত আৰু লোকসভাত মানুহে আমাক ভোট দি পেলাই জয়যুক্ত কৰি লোকসভাত আমাক স্থাপিত কৰিছিল আৰু সেইভাৱে লোকসভাত আমি বিল গৃহীত কৰি পাছো কৰা হ'ল এতিয়া ৰাজ্যসভাত কংগ্ৰেছৰ মেজৰিটি আছে অন্যান্য দলৰ মেজৰিটি আছে মিলি পেলাই মেজৰিটি আছে এতিয়া পাব্লিকে এতিয়া কংগ্ৰেছক সুধিব লাগে যে তেওঁলোকে কিয় ডাবল পলিটিক্স কৰিলে তেওঁলোকে ডাবল পলিটিক্স কৰিছে আপোনাৰ লোকসভাত তেওঁলোকে ৱাকআউট কৰিলে তেওঁলোকেতো ভোটত ফ'ৰ্চ কৰিব পাৰিলেহেঁতেন তেওঁলোকে ৱাকআউট কৰি পেলাই মানে এইটো দেখালে যে আমি হিন্দুৰ লগতো আছোঁ আৰু ভোট নিদি পেলাই এইটো দেখালে যে আমি বাংলাদেশী মিয়াৰ পক্ষতো আছোঁ মোক এটা কথা কওক পোনপটীয়া প্ৰশ্ন বিজেপিৰ এই গোটেই বস্তুটো যিহেতু ৰাজ্যসভাত নুঠিলে এতিয়া আগন্তুক ইলেকশ্যনত হিন্দু বঙালী এলেকাত অনুসূচিত এলেকাত বা বেংগল বা বৰাকত প্ৰভাৱ পৰিব নেকি বিজেপিৰ অসমৰ ক্ষেত্ৰত একো প্ৰব্লেম নহয় কাৰণ অসমত এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল লৈ বিশেষকৈ বঙালী সমাজত এই ধৰণৰ কোনো আন্দোলন নাছিলে আৰু গৃহীত হ'লে লাভটো হয়তো পশ্চিম বাংলা বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত য'ত ধৰক পাকিস্তানৰ পৰা বা আফগানিস্তানৰ পৰা আহি পেলাই বসবাস কৰিছিল তেওঁলোকৰ হয়তো লাভ হ'লেহেঁতেন তো কিন্তু আমাৰ ৰাজ্যৰ কাৰণে এই ধৰণৰ কোনো ধৰণৰ তাৰমানে বেংগলত হ'ব লষ্ট হ'ব বেংগলত লছ হ'ব বেংগলত মানে বিজেপিৰ লছ নহয় তাতে মমতাৰ লছ হ'ব কেনেকৈ কাৰণ মমতা বিৰোধ কৰিছে এইখিনি মানুহ দেখা পাইছে তাতে তাৰমানে বিজেপিৰ এইটো গোটেইটো পলিচি আছিল নেকি এনেধৰণে বিলখন আনিব ৰাজ্যসভাততো আপোনালোকে জানিছিলে সংখ্যা কম এতিয়া কথাটো হ'ল আজিকালি মানুহ